20 বছৰ অসম সংখ্যালঘু ছাত্ৰী মনৰ পৰিয়ালত মই কাম কৰিলো। আমচুৰ সংবিধান মতে এটা বয়স থাকে আৰু সেই বয়স মোৰ ডিচেম্বৰত উকলিব। মই নতুন দায়িত্ব এৰিব লাগিব। মোৰ মা দেউতাকে মোক জন্ম দিছিলে, কিন্তু দ্বিতীয়টো জন্ম মোক অসমৰ সংখ্যালঘু ৰাইজে মোক দিছে। মোৰ প্ৰথম মা দেউতাৰ লগতে আপোনালোকৰ মোৰ মা দেউতা। গতিকে সংবিধানক সন্মান জনাই যিহেতু মই অসম সংখ্যালঘু ছাত্ৰীজনৰ পদবী এৰিব লাগিব। দীৰ্ঘদিন মই কাম কৰোঁতে বহু কাম মোৰ ৰৈ গৈছে, বহু মানুহৰ সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিছো, পৰা নাই। গতিকে কেৱল দোৱা ৰাখিব, মই য'তেই যেনেকেই নাথাকো কিয় মৃত্যুৰ শেষ আগদিনাখনলৈকে যাতে মই 20 বছৰে জাতিটোৰ কাৰণে যেনেকে চিঞৰিছো, যেনেকে কান্দিছো, যেনেকে মই দৌৰিছো, তেনেকুৱা ধৰণে যাতে মই দৌৰি থাকিব পাৰো, জাতিটোৰ কাৰণে কথা ক'ব পাৰো, এই ধোৱা মই আপোনালোকৰ পৰা বিচাৰিছো। বহু সময়ত বহু সংখ্যালঘু ৰাইজক বহু আশা মই পূৰণ কৰিব পৰা নাই এটা ছাত্ৰ সংগঠনৰ সভাপতি হিচাপে। গতিকে সেইখিনিও আপোনালোকে নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব। দীৰ্ঘ যাত্ৰাত মোৰ সতীৰ্থ নগৰ সতীৰ্থসকল আছিলে, প্ৰাক্তন সতীৰ্থসকল আছে, বহুতৰ লগত চাহ চিনাকি হ'ল। মোৰ নিজৰ ভাই ককাতকৈ আপোন হৈ পৰিল মোৰ আমচুৰ পৰিয়াল। আজি সংখ্যালঘু ৰাইজ, আজি আপোনালোকৰ মৰম, আপোনালোকৰ ভাল পোৱা, আপোনালোকৰ আশীৰ্বাদ নোহোৱাৰ ফলে আজি মই ৰেজল্ট কৰিম চৰকাৰ হ'ব নোৱাৰিলোহেঁতেন। গতিকে সকলোখিনি আপোনালোকে দিছে। মোক ইয়াৰ বাহিৰে মোৰ পৃথিৱীত মোৰ ইয়াতকৈ পাবলগীয়া আৰু বেছি ডাঙৰ বস্তু নাই। মোক আপোনালোকে যিখিনি দিছে, মোক যিটো পৰ্যায়লৈকে আপোনালোকে লৈ আহিছে, এই পৰ্যায়ত আৰু মোৰ নেদেখা জনসাধাৰণে ইয়াতকৈ ডাঙৰ কিবা পাব লগা আছে মই ভাবো নাই। সুদীৰ্ঘ 20 বছৰ নিজৰ ঘৰ, নিজৰ পৰিয়াল, নিজৰ মা দেউতাক যিখিনি সময় দিব লগা আছিল সেইখিনি হয়তো কেতিয়াবা দিব পাৰিছো, কেতিয়াবা দিব পৰা নাই। গোটেই অসম দৌৰি থাকিলো, কিন্তু বহু আশা বুকুত থাকি গ'ল। এই জাতিটো এতিয়ালৈকে উত্তৰণৰ বাট দেখা নাই, কিন্তু সংবিধানক যিহেতু মই সন্মান জনাবই লাগিব। সুদীৰ্ঘ প্ৰায় 3টা টাৰ্মছ মই সভাপতি হিচাপে আপোনালোকে মোক দায়িত্ব দিছিলে। গতিকে সেই দায়িত্ব মই যিখিনি পালন কৰিব পাৰিছো বা পাৰা নাই সেইখিনি বিচাৰ্য আপোনালোকে কৰিব। মই কেৱল আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মোৰ কাৰণে আপোনালোকে দোৱা কৰিব। মই য'তেই নাথাকো কিয় যাতে মোৰ জাতিটো যি দুৰৱস্থাত আছে সেই দুৰৱস্থাৰ পৰা যাতে জাতিটো মুক্তি পায়, জাতিটোৱে যাতে নিজৰ অধিকাৰ পায়, জাতিটোৱে যাতে মোৰ অসমৰে আত্মসন্মানেৰে জীয়াই থাকিব পাৰে, এইখিনি আশা মই কৰিছো। যে আপোনালোকে কেৱল মাত্ৰ মোক সদায় দিহা পৰামৰ্শ যেনেদৰে দি আহিছিলে, গঠনমূলক সমালোচনা কৰিব মোক, কাৰণ মই মানুহ, মোৰ কেতিয়াবা ভুল হ'বও পাৰে। গতিকে মোক সমালোচনাও কৰিব, পৰামৰ্শও দিব। মই এটা কথাই কৈছো যে মোৰ মা দেউতাৰ লগতে আপোনালোকৰ মোৰ মা দেউতা আছিলে। 20 বছৰ অসম সংখ্যালঘু ছাত্ৰী মনৰ পৰিয়ালত মই কাম কৰিলো। আমচুৰ সংবিধান মতে এটা বয়স থাকে আৰু সেই বয়স মোৰ ডিচেম্বৰত উকলিব। মই নতুন দায়িত্ব এৰিব লাগিব। মোৰ মা দেউতাকে মোক জন্ম দিছিলে, কিন্তু দ্বিতীয়টো জন্ম মোক অসমৰ সংখ্যালঘু ৰাইজে মোক দিছে। মোৰ প্ৰথম মা দেউতাৰ লগতে আপোনালোকৰ মোৰ মা দেউতা। গতিকে সংবিধানক সন্মান জনাই যিহেতু মই অসম সংখ্যালঘু ছাত্ৰীজনৰ পদবী এৰিব লাগিব। দীৰ্ঘদিন মই কাম কৰোঁতে বহু কাম মোৰ ৰৈ গৈছে, বহু মানুহৰ সমস্যা মই সমাধান কৰিবলৈ চেষ্টা কৰিছো, পৰা নাই। গতিকে কেৱল দোৱা ৰাখিব, মই য'তেই যেনেকেই নাথাকো কিয় মৃত্যুৰ শেষ আগদিনাখনলৈকে যাতে মই 20 বছৰে জাতিটোৰ কাৰণে যেনেকে চিঞৰিছো, যেনেকে কান্দিছো, যেনেকে মই দৌৰিছো, তেনেকুৱা ধৰণে যাতে মই দৌৰি থাকিব পাৰো, জাতিটোৰ কাৰণে কথা ক'ব পাৰো, এই ধোৱা মই আপোনালোকৰ পৰা বিচাৰিছো। বহু সময়ত বহু সংখ্যালঘু ৰাইজক বহু আশা মই পূৰণ কৰিব পৰা নাই এটা ছাত্ৰ সংগঠনৰ সভাপতি হিচাপে। গতিকে সেইখিনিও আপোনালোকে নিজৰ সন্তান বুলি মোক ক্ষমা কৰি দিব। দীৰ্ঘ যাত্ৰাত মোৰ সতীৰ্থ নগৰ সতীৰ্থসকল আছিলে, প্ৰাক্তন সতীৰ্থসকল আছে, বহুতৰ লগত চাহ চিনাকি হ'ল। মোৰ নিজৰ ভাই ককাতকৈ আপোন হৈ পৰিল মোৰ আমচুৰ পৰিয়াল।
আজি সংখ্যালঘু ৰাইজ, আজি আপোনালোকৰ মৰম, আপোনালোকৰ ভাল পোৱা, আপোনালোকৰ আশীৰ্বাদ নোহোৱাৰ ফলে আজি মই ৰেজল্ট কৰিম চৰকাৰ হ'ব নোৱাৰিলোহেঁতেন। গতিকে সকলোখিনি আপোনালোকে দিছে। মোক ইয়াৰ বাহিৰে মই পৃথিৱীত মই ইয়াতকৈ পাবলগীয়া আৰু বেছি ডাঙৰ বস্তু নাই। মোক আপোনালোকে যিখিনি দিছে, মোক যিটো পৰ্যায়লৈকে আপোনালোকে লৈ আহিছে, এই পৰ্যায়ত আৰু মোৰ নেদেখা জনসাধাৰণে ইয়াতকৈ ডাঙৰ কিবা পাব লগা আছে মই ভাবো নাই। সুদীৰ্ঘ 20 বছৰ নিজৰ ঘৰ, নিজৰ পৰিয়াল, নিজৰ মা দেউতাক যিখিনি সময় দিব লগা আছিল সেইখিনি হয়তো কেতিয়াবা দিব পাৰিছো, কেতিয়াবা দিব পৰা নাই। গোটেই অসম দৌৰি থাকিলো, কিন্তু বহু আশা বুকুত থাকি গল। এই জাতিটো এতিয়ালৈকে উত্তৰণৰ বাট দেখা নাই, কিন্তু সংবিধানক যিহেতু মই সন্মান জনাবই লাগিব। সুদীৰ্ঘ প্ৰায় 3টা টাৰ্মছ মই সভাপতি হিচাপে আপোনালোকে মোক দায়িত্ব দিছিলে। গতিকে সেই দায়িত্ব মই যিখিনি পালন কৰিব পাৰিছো বা পাৰা নাই সেইখিনি বিচাৰ্য আপোনালোকে কৰিব। মই কেৱল আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মোৰ কাৰণে আপোনালোকে দোৱা কৰিব। মই য'তেই নাথাকো কিয়, যাতে মোৰ জাতিটো যিটো অৱস্থাত আছে সেই দুৰৱস্থাৰ পৰা যাতে জাতিটো মুক্তি পায়, জাতিটোৱে যাতে নিজৰ অধিকাৰ পায়, জাতিটোৱে যাতে মোৰ অসমৰে আত্মসন্মানেৰে জীয়াই থাকিব পাৰে, এইখিনি আশা মই কৰিছো। যে আপোনালোকে কেৱল মাত্ৰ মোক সদায় দিহা পৰামৰ্শ যেনেদৰে দি আহিছিলে, গঠনমূলক সমালোচনা কৰিব মোক, কাৰণ মই মানুহ, মোৰ কেতিয়াবা ভুল হ'বও পাৰে। গতিকে মোক সমালোচনাও কৰিব, পৰামৰ্শও দিব। মই এটা কথাই কৈছো যে মোৰ মা দেউতাৰ লগতে আপোনালোকৰ মোৰ মা দেউতা আছিলে।